পূৰ্বে আছিল কাপোৰৰ বেপাৰী, এতিয়া আৰক্ষীৰ লগত থাকে। আৰক্ষীয়ে নকৰা কাম মাইনুল হকে কৰে। ভয় ভাবুকিয়ে আৰক্ষীৰ নামত টকা সংগ্ৰহ কৰে। এই অভিযোগ আমাৰ নহয়, ভুক্তভোগী ৰাইজৰহে। মানে পুলিচের লগত থাকা বুলি গম পাওঁ আমি। পুলিচের দম দেখাই সি মানে মানুহৰ পৰা কেস রেজিস্টার নহওঁতে সি ফোন কৰি দিয়ে, তোর নামত কেস হয়েছে, তোর মাইকি কেস করেছে, তুমি পয়সা দিয়ে অমুক তোর ঘৰত পুলিচ যাব, তোর নামত আর্মসর কেস আছে, নাবালকৰ বিয়ে কৰাইছে, অমুক এনেকৈ ধমকি দি থাকি মানুহৰ তাৰ পৰা পইচা লৈ খায়। কিন্তু ইফালে গম পাই নাপায় মই নাজানো, অফিচাৰ গম পাই নাপায়, এইটো মই নাজানো। দালাল মাইনুলৰ সন্ত্ৰাসত ৰাইজ অতিষ্ঠ হৈ পৰিছে আৰু অৱশেষত মাইনুল হকৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। আগমনী থানাত দাখিল কৰিলে এজাহাৰ। এজন মাইনুল হক, ঘৰ আগমনীৰ খেৰবাৰী। মাইনুল পূৰ্বে আছিল কাপোৰৰ বেপাৰী। ৰাইজৰ অভিযোগ অনুসৰি এতিয়া মাইনুলৰ আৰক্ষীৰ সৈতে ভাল সম্পৰ্ক, সেয়েহে মাইনুলে হেনো কাকো খাতিৰ নকৰে। শুনক কি কয় ৰাইজে। তেওঁ কি কৰি থাকে, তেওঁ একো কাম নাই, কাম এটাই আছে, আগত কাপোৰৰ বিজনেছ কৰিছিল, এতিয়া কাপোৰৰ বিজনেছ কৰি নাখায়। আৰু এইটো মানুহৰ বহুত মানুহৰ টকা পইচা খায়, বহুত মানুহৰ টকা পইচা পায়, সিহঁতৰ কাম এতিয়া নাই। সি এতিয়া কি কৰে, মানে পুলিচের লগত থাকা বুলি গম পাওঁ আমি। পুলিচের দম দেখাই সি মানে মানুহৰ পৰা কেস রেজিস্টার নহওঁতে সি ফোন কৰি দিয়ে, তোর নামত কেস হয়েছে, তোর মাইকি কেস করেছে, তুমি পয়সা দিয়ে অমুক তোর ঘৰত পুলিচ যাব, তোর নামত আর্মসর কেস আছে, নাবালকৰ বিয়ে কৰাইছে, অমুক এনেকৈ ধমকি দি থাকি মানুহৰ তাৰ পৰা পইচা লৈ খায়। কিন্তু ইফালে গম পাই নাপায় মই নাজানো, অফিচাৰ গম পাই নাপায়, এইটো মই নাজানো, এইটো দোষাৰোপ নকৰক। এদিন মই থানাত কৈছিলোঁ, ছাৰ অলপ আপুনি চাব। এদিন অহাৰ পিছত আৰু মই থানাত আজি মোক অফিচাৰে ক'লে আপুনি কি হ'ব মোক জনোৱা নাই। এইটো মোৰে ভুল আছিল যে আমাৰ গাঁৱৰে ল'ৰা আইনুল কেনেকৈ চলক এইটো আমাৰ এইটো জানো। মোৰ আজি তেওঁ পুলিচৰ নামত এনেকৈ ধন দাবী কৰে, ধন দাবী এটা আপোনালোকে গাঁৱত যাওক, ডোৰ টু ডোৰ যাওক, কিমান মানুহৰ পইচা লুটিছে, কিমান গাড়ীৰ পৰা তাৰ ডাঙৰ দাদাটো কিমান পইচা লয়, তাৰ সেইটো ভিডিঅ'ত গম থাকে। সি গাড়ীত উঠি ইটোৰ গাড়ীত উঠি তাৰ পৰা পইচা লয়, ডাঙৰ দাদা ভিডিঅ'ত ছেক্ৰেটাৰী বুলি কয়, আমি কমিটিৰ মানুহ। তাৰ মইনা লওক, প্ৰেচিডেণ্ট আছে মোৰ, প্ৰেচিডেণ্ট আমাৰ ইয়াত আছে মহিৰুদ্দিন, সি একো নাজানে। কিছুদিন তাৰ আগত তাৰ ছোৱালীজনী পলাই গৈছে, তাক সুধিছে, তাক কৈছে যে আমাক 1 লাখ টকা দিয়ক, তো ছোৱালীজনী আমি আনি দিম। এই মহিৰুদ্দিন তাৰ প্ৰেচিডেণ্ট, ভিডিঅ'ত ছেক্ৰেটাৰীজনে এনেকৈ তাক ভিডিঅ'ত প্ৰেচিডেণ্টক কয়। এই লজ্জাজনক কথা। আমি ক'ব বিচৰা নাই, আমি তাৰ এফআইআৰ দিয়াৰ কোনো কথা নাছিল, আমাৰ গাঁৱৰে ল'ৰা। কিন্তু নহয়, কলা কাপোৰ পিন্ধি আছে, তেতিয়াৰ মোৰ আজি পুৱাৰে পৰা মই এনেকুৱা এটা ভয় ভাবুকিলে, যিহেতু 2 বছৰ আগত মোৰ ঘৰত মোৰ দেউতা যিদিনে ঢুকাইছিল, এইটো খুব দুখৰ বিষয়, সেইদিনে মোৰ ঘৰত ডকাইতি কৰিছিল। সন্দেহ আছে এইবিলাক মানুহৰ ওপৰত। মোৰ দেউতাই ইফালে ঢুকাই, ইফালে মোৰ ঘৰ তলা ভাঙি মোৰ মিছেছৰ ফোনখিনি সবখিনি লৈ যায়। আৰু আজিকালি যিহেতু এইবিলাক বেলেগ মানুহৰ লগত উঠা বহা কৰে, মোৰ সন্দেহ কেতিয়াবা ক'ত কি কৰে নকৰে। মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই অফিচাৰক জনাম, অফিচাৰৰ পৰা ষ্টেপ ল'ম, আপুনি চিন্তা কৰিব নালাগে। মোৰ এটা বিশ্বাস আছে এই অফিচাৰ নিশ্চয় এটা কিবা এটা কৰিব, মানে মোৰ নিৰাপত্তাৰ কাৰণে চিন্তা কৰিব আৰু গাঁৱৰ ৰাইজৰ চিন্তা কৰি। আৰু যিহেতু আমাৰ অফিচাৰ ভাল মানুহ আছে, তাৰমানে মেইনলি আমাক বহুত মানুহ অভিযোগ দিয়ে, যিহেতু আমি আগত দেৱানীগিৰি কৰিছিলোঁ, পাৰ্টিৰ পলিটিকেল হিচাপে দেৱানীগিৰি, আমাক মানুহ জনায়, কিন্তু সাহস নাপায় কাকো কোৱা যে আমাৰ পৰা পইচা বিচাৰিছে অমুক তমুক, এইখিনি কথা। এতিয়া প্ৰশ্ন হয়, মাইনুলে যে ভয় ভাবুকিয়ে টকা সংগ্ৰহ কৰে সেই কথা আৰক্ষীয়ে জানেনে? যদি জানে তেনেহ'লে এই টকাৰ ভাগ আৰক্ষীয়েও লাভ কৰে নেকি? যদি নাজানে তেনেহ'লে মাইনুলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে? সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। তামাৰ হাতৰ পৰা ৰেজাউল কৰিম প্ৰধানীৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।